আচলত বহুত ভাল লাগিছে আৰু আচলতে আমি আজি প্ৰচাৰ বুলি অহা নাই আমি মাত্ৰ টিকেট লোৱাৰ পিছত আজি ৰাইজক দেখা কৰিব আহিছোঁ আৰু প্ৰচাৰ বুলি ক'লেতো গোটেই ৰাইজক বেলেগ ধৰণৰ আপুনি দেখা পাব আজি জাষ্ট দেখা কৰিব আহিছোঁ ৰাইজক সমস্যা আছে হাজোৰ ৰামদিয়াৰ এই পঞ্চায়তবিলাকত কেনেদৰে আপুনি আগুৱাই লৈ যাব ৰাইজৰ লগত থাকি যি অসুবিধা আছে মোৰ ফালৰ পৰা মই যিমান কৰিব লাগে মই সিমানেই চেষ্টা কৰিম কাৰণ ৰাইজ মোৰ সকলো ৰাইজে মোৰ লগত আছে আৰু সেইকাৰণে মই ৰাইজৰ লগত থাকিব লাগিব ৰাইজ ওলাই আহিছে নিশ্চয় আপোনালোকে আছে যিহেতু দেখা পাব ধূলিৰ ধুমুহাৰ সন্ত্ৰাসে চাৰিওফালে বিৰাজ কৰিছে আপোনাৰ লগত হাজাৰ হাজাৰ মানে সমৰ্থক ওলাই আহিছে কেনেধৰণে তেওঁলোকক আজি যিহেতু প্ৰথম নিৰ্বাচনী প্ৰচাৰ কি ধৰণে ল'ব এওঁলোকক আজি মই বতাহ বৰষুণৰ আমি ভয় কৰা নাই আমি কংগ্ৰেছ দলৰ মানুহ আৰু কংগ্ৰেছ দলৰ মানুহ কেতিয়াও যোন মানুহে কংগ্ৰেছ কৰে কেতিয়াও বতাহ বৰষুণক ভয় নকৰে কাৰণ বতাহ বৰষুণ বুলি ক'লে ৰ'দ বতাহ বৰষুণ থাকিবই তাৰে মাজত আমি চলিব লাগিব আৰু ৰাইজে যিমান কষ্টত ভুগিব মই সিমান কষ্টত ৰাইজৰ লগত ভুগিম কাৰণ ৰাইজ আমি এটাই আৰু একেলগে থাকিম সেইটোৱে আৰু